চৰাইদেউ পৰ্বত চাহ বাগিচা আজি 2টা বছৰ ধৰি বন্ধ হৈ আছে যেহেতু চৰাইদেউ চাহ বাগিচাৰ নামত দাৰ্জিলিং অৰ্গেনিক টি কোম্পানীয়ে বেংকৰ পৰা লোন ক্ৰয় কৰিছিল আৰু পইচা ঘূৰাই দিব নোৱাৰাত বেংকে হস্তক্ষেপ কৰি পেলাই বাগানখন ইতিমধ্যে লক আউট কৰি থৈছে। আজি 2টা বছৰে চৰাইদেউ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলে জীয়াতুত ভুগিছে। শ্ৰমিক কৰ্মচাৰীসকলৰ খাবলৈ নাই, পিন্ধিবলৈ নাই, ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিহেতু ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা ল'ব পৰা নাই আৰু বহুতো ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বিৰত হৈছে। যিহেতু মাক বাপেকসকলে ৰাতিপুৱা 6টা বজাত ওলাই গৈ ৰাতি 8 বজাত পইচাৰ কাৰণে তেওঁলোকে হাজিৰা কৰিবলগীয়া হৈছে আৰু ল'ৰা ছোৱালীবিলাকে ঘৰত অনায়াসে ভোকত থাকিবলগীয়া হৈছে। এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শিৱসাগৰ জিলা আয়ুক্ত, চৰাইদেউ জিলা আয়ুক্ত, শ্ৰম মন্ত্ৰী ডাঙৰীয়া আৰু বিভিন্ন বিভাগত আমি ইতিমধ্যে আজি 2টা মাহে কাগজ দি পেলাই আমি ভাগৰি গৈছোঁ আৰু কোনো আমাৰ ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। গতিকে আজি ৰাজপথলৈ ওলাই আহিবলৈ চৰকাৰে আমাক বাউন কৰিছে যে আহক আৰু ৰাজপথলৈ ওলাই আহি আপোনালোকৰ দাবী পালন কৰক, তেনেকুৱা পৰ্যায়লৈ আমাক ঠেলি দিছে। গতিকে আমি প্ৰশাসনিক বিষয়াসকলক অনুৰোধ জনাইছোঁ যদি অতি শীঘ্ৰে চৰাইদেউ পৰ্বত চাহ বাগিচাখন খুলি দিয়াৰ ব্যৱস্থা কৰক। আলোচনাৰ মেজলৈ মাতি কোনোবা এটা পাৰ্টিক বাগানখন চমজাই দি পেলাই আৰু বাগানখন চলোৱাৰ ব্যৱস্থা কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।